নমস্কাৰ, আজি হৈছে 24 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। প্ৰতিবাদৰ মাজতেই ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ। অহা 1 অক্টোবৰৰ পৰা 2000 টকাকৈ দৰমহা পাব মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা। 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য। আৰু অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব এই দৰমহা। আৰু প্ৰতিবাদৰ মাজতেই ৰাজ্যৰ ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা। 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৰে এই বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। যুদ্ধক্ষেত্ৰৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছোঁ। দিনতেই ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে মিছাইল। ইৰাণৰ মিছাইলে আঘাত কৰিলে ইজৰাইলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰত। হাহাকাৰ লাগিছে এতিয়া ইজৰাইলত। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰত। 8টাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে ইৰাণে। দিনৰ ভাগতেই এই মিছাইল নিক্ষেপ কৰিলে ইৰাণে আৰু দিনত বৰ্তমানলৈকে ইৰাণৰ তৰফৰ পৰা লক্ষ্য কৰা হোৱা নাছিল ইজৰাইলক। আৰু প্ৰথমবাৰলৈ এই পন্থা হাতত লৈছে ইৰাণে। আৰু দক্ষিণ ইজৰাইলত বিদ্যুৎ উৎপাদন কেন্দ্ৰত আঘাত কৰিছে ইৰাণে। বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে সমগ্ৰ ইজৰাইলত আৰু ইজৰাইলৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। উত্তৰ ইজৰাইলত শুনিবলৈ পোৱা গৈছে পুনৰ চাইৰেনৰ শব্দ। এইদৰে উত্তেজনাৰ বৃদ্ধি পাইছে ইৰাণ আৰু ইজৰাইলৰ মাজত। আৰু ইৰাণৰ তৰফৰ পৰা পুনৰ নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইল আৰু ড্ৰোন। আৰু ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰত আৰু 8টাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে ইৰাণে। অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5বিধ নথিপত্ৰ। আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ৰেচন কাৰ্ড চৰকাৰী ঘৰক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। আৰু খবৰটো জনাম যে আপোনালোকে কি নথিপত্ৰ সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনি পাবলৈ হ'লে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো আপুনি সংগ্ৰহ কৰক। আৰু অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন আৰু গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ। আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাহেকত লাভ কৰিব 1250 টকা। আৰু গাঁও সভাত জমা দিব লাগিব এইসমূহ নথিপত্ৰ আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। আৰু অহা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাসমূহত। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত। আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে সুখবৰ। অসমৰ বাহিৰত হোৱা লোকৰ দায়িত্ব ল'ব চৰকাৰে। অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব চৰকাৰে। শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ। আৰু অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহিৰাজ্যত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যুগুত কৰিছে চৰকাৰে। আৰু চৰকাৰে সন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ। আৰু অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি। আৰু অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা। আৰু এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক 112 নম্বৰ। আৰু অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব এই ব্যৱস্থা। আৰু ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছে যে অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব অসম চৰকাৰে। আৰু শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ। আৰু শ্ৰদ্ধাঞ্জলি আঁচনিৰ নামেৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। আৰু অসমৰ বাহিৰত কৰ্মৰত লোকসকলক
ডাঙৰ লোকসকলক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। গাঁওবুঢ়াই ল'ব নোৱাৰিব এটকাও। গাঁওবুঢ়াই অতিৰিক্ত ধন ল'লেই পৰিব বিপদত। ঘোষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব এতিয়া অভিযোগ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। ল'ব নোৱাৰিব আপোনাৰ পৰা এটকাও আৰু কোনো কাগজৰ নামত ল'ব নোৱাৰিব এটকাও। আপোনাৰ ধন ল'লেই গাঁওবুঢ়াই পৰিব এতিয়া বিপদত। ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে দৰমহা আৰু দৰমহা লাভৰ বাহিৰে অতিৰিক্ত ধন ল'লে পৰিব মহা বিপদত। আৰু ঘোষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব এতিয়া সৰ্ববৃহৎ অভিযান। আৰু ল'ব নোৱাৰিব এটকাও। যদিহে আপোনাৰ পৰা গাঁওবুঢ়াই কোনো কাগজ লিখি দিয়াতে আপোনাৰ পৰা ধন লৈছে তেন্তে আপুনি শীঘ্ৰেই অভিযোগ দিয়ক, চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব। আৰু কোনো কাগজৰ নামত ল'ব নোৱাৰিব গাঁওবুঢ়াই এটকাও। আৰু আপোনাৰ পৰা যদিহে ধন লয় তেন্তে গাঁওবুঢ়াই পৰিব এতিয়া বিপদত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। য'তেই যায় ততেই খেদা খায় ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক আজিকালি সকলোৱে খেদে। আৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰকিবুল হুছেইনক পহু খেদা দিয়া লোকসকল বংগীয় মূলৰ মুছলমান। আৰু ৰকিবুল হুছেইনক আজিকালি সকলোৱে খেদে। নগাঁও, ধুবুৰী, গোৱালপাৰা সকলোতে খেদা খায় ৰকিবুল হুছেইনে। আৰু য'তেই যায় ততেই খেদা খায় ৰকিবুল হুছেইনে। আৰু এইবাৰ বংগমূলীয় মুছলমানে পহু খেদা দিছে ৰকিবুল হুছেইনক। আৰু মঙলবাৰে ময়ো যাম গোৱালপাৰালৈ আৰু হাছিলা বিলক সংৰক্ষিত বনাঞ্চলৰ ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য।